আৰু এটা ঘোষণা আছে যে ইতিমধ্যে ৫,৫৫০ গৰাকী LP আৰু UP শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। আসসালামু আলাইকুম, নমস্কাৰ। মই শাহিদ, আপুনি চাই আছে দা ইউনিক অসমীয়া। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম অসম চৰকাৰৰ LP আৰু UPৰ ৫,৫৫০টা পোষ্টৰ ভেৰিফিকেশ্যনৰ মেৰিট লিষ্টৰ বিষয়ে। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াই LP আৰু UPৰ ৫,৫৫০টা পোষ্টৰ ভেৰিফিকেশ্যনৰ ডেট লগতে মেৰিট লিষ্টৰ ডেট ঘোষণা কৰিছে। গতিকে কেতিয়া কি হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাম যে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে LP আৰু UPৰ ৫,৫৫০টা পোষ্টত অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভেৰিফিকেশ্যনৰ ডেট আৰু মেৰিট লিষ্ট প্ৰকাশৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে। আৰু তেওঁলোকৰ ঘোষণা মতে যে অসম চৰকাৰ যি ৫,৫৫০টা LP UPৰ পদ আছে তাৰে ভেৰিফিকেশ্যন এই বছৰৰ অৰ্থাৎ ২০২৪ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ অহা ৬ ছেপ্টেম্বৰৰ পৰা যিসকলে অনলাইন এপ্লাই কৰিছিল তেওঁলোকে ভেৰিফিকেশ্যন কৰিব পাৰিব আৰু জিলাই বা কি হিচাপত ভেৰিফিকেশ্যন হ'ব তাৰে সবিশেষ নটিফিকেশ্যন ওলাব। আৰু যিটো কথা ৰণোজ পেগুৰ ডাঙৰীয়াই নিজ মুখেৰে ঘোষণা কৰিছে খানাপাৰাত, লগতে এই যি মেৰিট লিষ্টটো অহা ডিচেম্বৰ মাহতহে প্ৰকাশ পাব। অৰ্থাৎ ছেপ্টেম্বৰ মাহত হয়তো ভেৰিফিকেশ্যন কমপ্লিট হ'ব। ছেপ্টেম্বৰৰ পিছত অক্টোবৰ নৱেম্বৰ চৰকাৰে বেলেগ কাম কৰিব আৰু ডিচেম্বৰ মাহত অসম চৰকাৰে ৫,৫৫০টা LP UP পদৰ ভেৰিফিকেশ্যন অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু হয়তো নেক্সট ইয়াৰ মাৰ্চ মাহৰ ভিতৰত ইয়াৰ যি এপইণ্টমেণ্ট লেটাৰ, যিসকলে চিলেক্ট হ'ব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰটো পাই যাব। আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকে শুনি লওক যে ৰণোজ পেগুৰ ডাঙৰীয়াৰ শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি মন্তব্য কৰিলে। আৰু এটা ঘোষণা আছে যে ইতিমধ্যে ৫,৫৫০ গৰাকী LP আৰু UP শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হ'ব। অৰ্থাৎ নতুন LP UP শিক্ষকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো অহা ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। গতিকে সকলো যিসকল আবেদনকাৰী আছিলে আবেদনকাৰীক মই খবৰটো দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যিসকলে নিযুক্তি পত্ৰ তেওঁলোকে ডাউনলোড কৰি ল'ব। কৰাৰ ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে তেখেতৰ নেতৃত্বত এই সোণসেৰীয়া যাত্ৰাই এক নতুন মাত্ৰা পালে। খুব কম দিনৰ ভিতৰতে নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰিব পৰা হ'ল। মই শিক্ষা বিভাগক আকৌ এবাৰ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। চাওক, ১২ বছৰ কাম কৰাৰ পিছত ধুবুৰী বা চাউথ চালমাৰাত কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ ল'ৰা ছোৱালীক এখন বহল পৃথিৱীৰ সন্ধান দিব বিচাৰে। সেইকাৰণে ১২ বছৰ যিসকলে শিক্ষকতা সম্পূৰ্ণ কৰিলে ধুবুৰী আৰু চাউথ চালমাৰা জিলাত যিসকলে ইচ্ছা কৰে, সকলোকে নহয়, তেওঁলোকক আমি 1/3 কৰি 3 বছৰত তেওঁলোকৰ গৃহ জিলা বা গৃহ জিলাৰ ওচৰৰ জিলালৈ লৈ আহিম। কাৰণ প্ৰত্যেকজন শিক্ষকে 12 বছৰ কাম কৰাৰ পিছত নিজৰ গৃহ জিলালৈ যাবৰ বাবে ইচ্ছা কৰে। গতিকে তেওঁলোকৰ বহুদিনীয়া দাবী এটাৰ আমি সমাধান কৰিম। আমাৰ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব। ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব। ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব।
নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয় জ্যেষ্ঠতা কাৰো নাই জ্যেষ্ঠতা থাকিবই তেওঁলোকতো মই আজি ক'লোৱেই যে জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে হেডমাষ্টাৰো হ'ব পাৰিব মইতো তাতেই ক'লো আমি জ্যেষ্ঠতা কৰ্তন কৰা নাই 6,000 এতিয়া হাইস্কুলৰ হেডমাষ্টাৰ পোষ্ট ওলাব টেট শিক্ষকসকলেও তাত জ্যেষ্ঠতাৰ ভিত্তিত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ জ্যেষ্ঠতাটো ক'তো কমি নাযায় কাৰণ যি স্কুলত আছিলে সেই স্কুলতে আমি তেওঁক নিযুক্তি দিছোঁ গতিকে সেই স্কুলত ছিনিয়ৰিটিত তেওঁ যিমান নম্বৰত আছিলে সেই নম্বৰতে তেওঁলোক থাকিব আশা কৰোঁ আপোনালোকে মন্তব্যটো শুনিলে যে তেওঁলোকে জনাইছে যে ভেৰিফিকেশ্যন 6 ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্ট ডিচেম্বৰ মাহত ওলাব গতিকে আজিৰ ভিডিঅ'টো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব গতিকে আজিৰ ভিডিঅ'টো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ